ছোৱালী এইমাত্ৰ এটা খবৰ পালো যে এচিড ঢালিছে আৰু এচিড কোনে ঢালিছে সেই কথাটো জানিলে আপোনালোকে একেবাৰে আচৰিত হ'ব। নমস্কাৰ বন্ধু বান্ধৱী সকল, পটককে আহিলো আপোনালোকৰ ওচৰলৈ এটা বিশেষ কথা ক'বলৈ। মনটো একদম বহুত বেয়া লাগিছে, গম পাইছেনে? বহুত বেয়া লাগিছে। মানে ঘৰত বিশেষকৈ ল'ৰা ছোৱালী থকা মাক দেউতাক সকলে শুনিব কথাখিনি। কথাটো হৈছে আপোনালোকৰ যেতিয়া ছোৱালীজনীয়ে হওক বা ল'ৰাটোৱে হওক যেতিয়া কয় যে মা আজি মই বন্ধুজনৰ ঘৰলৈ যাওঁ, আজি তাতে ভাত পানী খাই থাকি দিম, বা আপোনাৰ ছোৱালীগৰাকীও ক'ব পাৰে যে মা আজি মোৰ বান্ধৱীগৰাকীৰ ঘৰত সকাম আছে বা কিবা বিয়া চিয়া আছে, বিয়াই হওক বা কিবা উৎসৱ পাৰ্বণ আছে বা জন্মদিন খাবলৈ গ'ল, দেৰি হ'লে তাতে থাকি দিম, তেনেকৈ আপোনালোকক কৈ থৈ যায়। আপোনালোকে হয় ভয় দিয়ে, হ'ব থাকিবা। আৰু খুব বেছি কি হয়, আপোনালোকে 8টা 8:30 বা ফোন এটা কৰি পেলাই খবৰটো কিছুমানে লয়, কিছুমান মাক দেউতাকে লয়, কিছুমান মাক দেউতাকে তেনেকৈ খবৰ নলয় যে তোমালোকে এতিয়া কি কৰি আছা, ভাত পানী খালানে নাই, শুই থাকা, ৰাতিপুৱা সোনকালে আহিবা, এনেকৈ বহুত ধৰণৰ কথা। আমিও আগতে এনেকৈ কওঁ কাকুহঁতক, আৰু পৰাপক্ষত বাৰু তেনেকৈ থাকিব নিদিলোৱে বন্ধুবৰ্গৰ ঘৰত। আমাৰ ঘৰত থাকেহি, কিন্তু মই তেনেকৈ কাকুক থাকিব নিদিলোঁ। আৰু এই কথাখিনি ক'বলৈ ধৰোঁতে মই ভিতৰৰ পৰা মানে যেতিয়া ফোনটো আহিছে তেতিয়া মই উধাটো খাই আহিলোঁ বাহিৰলৈ। আহোঁতে মোৰ গিলতে লাগি এই চেইনডাল, ঘৰত পিন্ধা সোণৰ চেইনডাল ছিগি থাকিলে, দেখা পাইছেনে? এডাল ছিগি থাকিলে। এইটোৱে হৈছে অমংগল। কথাটো হৈছে মোৰ এগৰাকী বান্ধৱী, আৰু সেই বান্ধৱীগৰাকীৰ লগত চিনাকি হোৱা 3 বছৰে হৈছে, মানে তথাপিতো বহুত ভাল বান্ধৱী। 3 বছৰ হ'লেও সম্পৰ্কবিলাক এনেকুৱা হয়, মানে বহুত বছৰৰ নিচিনা, সকলো দুখ সুখৰ কথা পাতোঁ। আৰু তাই মাজে মাজে মোক জীয়াৰীৰ কথা কৈছিলে যে তাই অকণমান কথা নুশুনে। তেতিয়া আমাৰ ঘৰত, তেতিয়া মই ভিডিঅ' হয়তো বনোৱা নাই, তেতিয়া আমাৰ ঘৰলৈ আহিছিলে, তেতিয়া মই মাইনাজনীক ধুনীয়াকৈ বুজাইছিলোঁ যে মাইনা চাবা, তুমিতো এতিয়া বহুত সৰু হৈ আছা, মা দেউতাৰ কথা শুনিবা। যদিহে মা দেউতাৰ কথা নুশুনি পেলাই তুমি বিপথে পৰিচালিত হোৱা, পিছত কিন্তু মা দেউতাক দোষ নিদিবা। আৰু অৱশেষত সেইটোৱে হ'ল। এতিয়া কথাটো কি হ'ল, সেই যোনজনী ছোৱালীৰ কথা এতিয়া ক'বলৈ ওলাইছোঁ, মোৰ বান্ধৱী ছোৱালী, তাই গৈছিলে পৰহি দিনাখন তাইৰ লগৰ ছোৱালীজনীৰ ঘৰত জন্মদিন খাবলৈ। আৰু জন্মদিন খাবলৈ গৈ পেলাই মাকক কৈছিলে যে মা মোৰ এতিয়া স্কুল বন্ধ। আৰু মই বাৰু নাম প্ৰকাশ নকৰোঁ, ছোৱালীজনীৰ কথাটো নামটো নকওঁ বাৰু, মাথাটো বহুত কিবা লাগিছে মানে দেই। ৰ'ব অকণমান, আপোনালোকে বেয়া চেয়া নাপাব, ৰ'ব। এনেকৈ লৈছোঁ বাৰু কথাকেইটা ক'বলৈ। একদম এনেকুৱা মাথাটো বিষাইছে খবৰটো পাই। আৰু কিন্তু ঘৰত কাজিয়াও লাগি গৈছে, মোক যাব নিদিয়ে। কাৰণ এই মুহূৰ্তত কাকু মাইনাও নাই ঘৰত, কাকু মাইনা নাইকিয়া, কিন্তু মই সিহঁতক প্ৰত্যেকটো কথা জনাওঁ। সিহঁতে যিহেতুকে চিনি পায়। মই কৈছিলোঁ যেন দেহা এনেকুৱা হৈছে, মই যাওঁ নেকি গাড়ীখনকে এনেকৈ লৈ পেলাই বেলেগ এজন ড্ৰাইভাৰক মাতি যাওঁ নেকি? তাৰপিছত মানা কৰিলে বোলে মা এইবিলাকত পাঙত সোমাব নেলাগে। আৰু ঠিকেই আছে, সিহঁতে যেতিয়া মানা কৰিছে, আৰু লগে লগে এওঁকো ফোন কৰিলোঁ, বোলো এনেকুৱা আমুকৰ জীয়েকৰ এনেকুৱা হ'ল। মোক যাবলৈ মানা কৰিলে, গালি দিছে, কাৰণ আগতেও তেনেকৈ কথা কিছুমান গম পায়। মই কৈয়ে আছিলোঁ তাইক যে এনেকুৱা মাক দেউতাকৰ কথা যোনবিলাক ল'ৰা ছোৱালীয়ে নুশুনে, এনেকৈ বিপদ হ'বই। কথাটো এনেকুৱা ধৰণৰ, মোৰ লগৰজনী জীয়েকে পৰহি দিনাখন ক'লে যে মা এনেকৈ মোৰ লগৰজনীৰ ঘৰতে জন্মদিন খাবলৈ যাওঁ, স্কুল বন্ধ, সৰস্বতী পূজা আগদিনাখন আহিম, মানে দেওবাৰে আহিব আৰু ঘৰলৈ আহিম। তাৰপিছতে মাকে কৈছে হ'ব বুলি ক'লে, মাকেও মানে কি আৰু আছে আৰু। তাৰপিছতে যেতিয়া হঠাতে আজি ৰাতিপুৱা 8টা বজাত খবৰ আহিছে যে এনেকৈ আপোনাৰ ছোৱালীজনী আমুকতে এনেকুৱা এটা অৱস্থাত আমি পাইছোঁ। তাৰপিছত মাকেতো কৈছে মইতো ৰাতি কথা পাতোঁতেতো তাই ঠিকেই আছে, তেওঁলোকৰ ঘৰতে আছে, আজি তাত আকৌ কেনেকৈ পৰিলে? মাক তথাপিতো গৈ পেলাই পাইছেগৈ অৱস্থা বেয়া। মানে কেনেকৈ জানেনে? ছোৱালীজনী যাৰ ঘৰত জন্মদিন খাবলৈ গৈছিলে, সেই জন্মদিন খাবলৈ যাওঁতে ছোৱালীজনীয়েতো মাকৰ লগত কথা পাতি থকা সেই মানুহ ঘৰে গমেই পাই আছে যে মাকৰ লগত কথা পাতি আছে। তাৰপাছতে বান্ধৱীজনীক তাই ক'লে যে মোৰ মায়ে মাতিছে, মই যাবগৈ লাগিব, মই নাথাকোঁ। তাই কাক ফোন কৰিলে? কাৰোবাক ফোন কৰিলে, লগৰ কোনোবাক ফোন কৰিলে, লগৰ কাৰোবাক ফোন কৰি পেলাই তাই কি কৰিলে, ঘৰলৈ আহোঁ বুলি ফাঁকি দিলে, মানে বান্ধৱীজনীকো ফাঁকি দিলে। ফাঁকি দি পেলাই কি কৰিলে, তাই সেই লগৰ বয়ফ্ৰেণ্ডটোৰ লগত ক'ৰবাত যাওঁতে, মানে এটাই বয়ফ্ৰেণ্ড নহয়, মানে কি বুলি ক'ম এতিয়া, কথাটো আপোনালোকক ক'লেতো মানে কিবাকৈ বহুত দীঘল হৈ যাবগৈ। যেতিয়া ছোৱালীজনীয়ে ক'লে যে মোক এনেকৈ মায়ে মাতিছে, বান্ধৱীজনীক কৈছে আৰু বান্ধৱীগৰাকীক কৈছে যে মোক মায়ে মাতিছে, মই ঘৰলৈ যাবগৈ লাগিব। কিন্তু তেতিয়া কিন্তু মাকে মতা নাছিলে দেই। মাকক তাই কৈছিলে যে মই সৰস্বতী পূজা আগদিনাখন ঘৰ পামগৈ। তাৰপিছত মাকে সেইটোকে ভাবি থাকিলে। যেতিয়া ৰাতিপুৱা ফোন গ'ল যে আপোনাৰ ছোৱালীজনী আমুকতে পৰি আছে, তেতিয়া হতবাক। কথাটো এনেকুৱা ধৰণৰ, বান্ধৱীজনীয়ে এতিয়া স্বীকাৰ কৰিছে যে সেই তেওঁ বান্ধৱীগৰাকী যোনগৰাকীৰ লগত এতিয়া কাণ্ডটো হৈছে, তেওঁ 2জন ল'ৰাক ভাল পাই আছিলে। আৰু তেওঁ যোনজন ল'ৰাক
মানে মাতিছে যে তুমি মোক লৈ যোৱাহিচোন, মই ঘৰলৈ যাম, আমুক তামুক কিবা কিবি কথা পাতিল আৰু তেতিয়া কি কৰিলে, এই আৰু এজন ল'ৰাক যেন ভাল পাই আছিলে, সেই ল'ৰাজনে প্ৰতিশোধ ল'বলৈকে এই যে এচিড ঢালিলে। যুৱতীগৰাকী বৰ্তমান মানে মৃত্যুৰ সৈতে যুঁজি আছে। গুৱাহাটীলৈ নিছে, গুৱাহাটী 9:30 নে 10টামান বজাত পাইছেগৈ আৰু। কিন্তু মোৰ যাবলৈ মানে এতিয়া মোক খবৰ আকৌ তেওঁলোকে দিয়া নাই, মোৰ বান্ধৱীয়ে মোক খবৰ দিয়া নাই। বান্ধৱীৰ মাকে মোক খবৰ দিছে যে তুমি কথাটো গম পোৱা নে, এনেকুৱা এনেকুৱা। আৰু যিহেতুকে বান্ধৱীৰ ছোৱালীজনী অকণমান মানে ঘৰত কথা বতৰা নুশুনে, সেইকাৰণে ককা আইতাকেও অকণমান বেয়া পায়। আৰু সেই মোৰ বান্ধৱীৰ মাতৃয়েহে মোক কথাটো জনাইছে। আৰু এতিয়া ছোৱালীজনীক যেতিয়া মানে মাকে চাইছেগৈ, মানে এটা অংশ নায়ে বুলি কৈছে, একদম বুকুলৈকে এচিড ঢালি অৱস্থা বেয়া। গতিকে সাৱধান হ'ব দেই। আমাৰ ইয়াত আগতেও তেনেকুৱা হৈছে, এচিড ঢালিছে। আমাৰ গাঁৱৰ পৰা অকণমান আঁতৰত, অকণমান মানে 1 কিলোমিটাৰো আঁতৰ নহয়, মানে আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰো আঁতৰ নহয়, তেনেকুৱাতে আৰু এগৰাকী যুৱতীক আমাৰ ইয়াত এচিড ঢালিছে। আৰু সেই যোনগৰাকী মোৰ বান্ধৱীৰ ছোৱালীক এতিয়া এচিড ঢালিছে, বৰ্তমান বাৰু একদম এটা ছাইড নাইকিয়া বুলিয়ে কৈছে। এটা ছাইড চকুৰ পৰা এনেকৈ এটা অংশ একদম পেটলৈকে নায়েই। আৰু কোনে কৰিলে সেইটো, তাই যাক ভাল পাইছিলে, মানে এক ফুল দৌ মালিক বুলি কয় যে, এজনী ছোৱালী 2টা ল'ৰাক ভাল পাইছে। আৰু আমি কেতিয়াবা কেতিয়াবা কি কওঁ, পুৰুষসকলক আমি মানে বহুত গালি দিওঁ যে ল'ৰা জাতিটো বহুত বদমাছ, আমুক তামুক। কিন্তু আমাৰ সমান্তৰালভাৱে আমাৰ যুৱতীসকলো কম নহয়, আমাৰ মহিলাসকলো কম নহয়। একাংশৰ কথা কৈছোঁ, সকলোকে কোৱা নাই। আজি চাওক, সেই ফুলকমলীয়া ছোৱালীজনী মেট্ৰিক দিব হৈছেহে। মেট্ৰিকলৈ আৰু কেইটা দিন আছে, কিন্তু এতিয়াতো চাওকচোন কি হৈ গ'ল। মেট্ৰিক নিদিওঁতে এনেকুৱা অৱস্থা, মাক দেউতাকৰ কথা নুশুনে, ইমানেই দুষ্ট আছিলে, ইমানেই দুষ্ট আছিলে। এতিয়া কৈছোঁ আৰু ঘটনাটো হোৱাৰ পিছত এতিয়া কৈছোঁ। ভাবিছিলোঁ ফটোৰ সহ লগাই দিম বুলি, কিন্তু আজিকালিতো জানেই। আৰু মোৰ বহুত বেয়া লাগিছে যেতিয়া কথাটো মোক তেওঁ আইতাকেই কৈছে, মোৰ বান্ধৱীৰ মাতৃয়ে যেতিয়া মোক কথাটো জনাইছে। কিন্তু আপোনালোকক এটা কথাই ক'লোঁ, ছোৱালীসকলকো কৈছোঁ, কাৰণ সকলোৱে মোৰ ভিডিঅ' চাই ন, প্ৰায় সংখ্যকে মোৰ তেনেকুৱা বয়সৰ ল'ৰা ছোৱালীয়ে মোৰ ভিডিঅ' চাই। কৈছোঁ, মাইনাহঁত তোমালোক মোৰ নিজৰ সন্তানৰ দৰে, গতিকে তোমালোকে চাবা, চাই চিতি তোমালোকে এনেকুৱা কামবিলাক কৰিবা। মানে ভাল পোৱাটো কোনো ডাঙৰ কথা নহয়। কাৰোবাক তোমাৰ মনে বিচাৰিছা, ভাল পাইছা, কিন্তু সেই ভাল পোৱাটো যাতে এনেকুৱা এটা দিশলৈ আগবাঢ়ি নেযায় দেই। বাচি খাবা, জাগি শুবা। আৰু ল'ৰাসকলকো সেইটো কথা কৈছোঁ, মোৰ কণ শিশুসকলকো কৈছোঁ সেইটো কথা। তোমালোকে চালি জাৰি চাবা কথাবিলাক। আজি তোমালোকৰ কাৰণে মা দেউতাৰ কি অৱস্থা চোৱাচোন। গতিকে মাক দেউতাকৰ কথা শুনিব লাগে। তুমি যিমানেই তোমাৰ বন্ধু বৰ্গ নাথাকক কিয়, আজি তোমাৰ বিপদত তোমাৰ কোনো বন্ধু বৰ্গ নাযায়, যাব অকণমান সময়ৰ কাৰণে খবৰ এটা লৈ আহিব। কিন্তু উতহ ৰাতি টোপনি ক্ষতিৰ পৰা আদি কৰি ঔষধ মানে ৰাতি কিন্তু তোমাৰ লগত কেতিয়াও নাথাকে। 1 মিনিট 2 মিনিটৰ কাৰণে বা আধা ঘণ্টাৰ কাৰণে তোমাক খবৰটো ল'বলৈ যাব পাৰে, কিন্তু কেতিয়াও নাথাকে দেই। তোমাৰ লগত মা দেউতাৰ বাহিৰে বা ঘৰৰ পৰিয়ালৰ বাহিৰে তোমাৰ ওচৰত কিন্তু তোমাৰ বন্ধুবৰ্গই কেতিয়াও তোমাক তেনেকুৱাখিনি সহায় নকৰে। আজি যে এই মাইনাজনীক এচিড ঢালিবলৈ কিয় পালে বাৰু কওকচোন। সেইটোকে কৈছোঁ, মানে বহুত ঘটনাবিলাক যে কি হৈছে বহুত ভয় লাগে। আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো বিশ্বাস নকৰিব, সকলোকে কৈছোঁ, মই যেতিয়া ঘৰত থাকোঁ, ৰাতিয়ে হওক বা দিনতেই হওক, অকলশৰে থাকিলেও মই কৈছোঁৱে আৰু তলা চলা মাৰি পেলাই মোৰ নিজৰ প্ৰটেকশ্যনটো দি থাকোঁ। আৰু আপোনালোকেও ক'ৰবাত যেতিয়া যাব, নিজৰ বস্তু নিজৰ সামগ্ৰীখিনি আপোনালোকে নিজৰ লগত লৈ যাব, যাতে আপোনাক কোনোবাই কিবা এটা কৰিলে আপুনি সেইটো প্ৰটেকশ্যন দিব পাৰে দেই। সেইটো প্ৰটেকশ্যন আপুনি ল'ব পাৰে, সেইখিনি কৰি যাব। অকণমান হ'লেও অন্ততঃ আপুনি সুৰক্ষিত হৈ থাকিব। গতিকে আহি আছোঁ অকণমান দেৰিকৈ আপোনালোকৰ মাজলৈ। সকলো ভালে কুশলে থাকিব। এতিয়া বাই বাই।